বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে এই 7টা দিনতে 2 নম্বৰ কাঠপৰা গাঁৱৰ বা আমাৰ পৃথিৱীৰ সকলো মানুহৰ এই 7টা দিনৰ ভিতৰতে জন্ম আৰু মৃত্যু অনিবাৰ্য। এই 7টা দিন বাদ কৰি কোনো জীৱ জন্মও হ'ব নোৱাৰে, মৃত্যুও হ'ব নোৱাৰে। আমি আধ্যাত্মিক দিশেৰে যদি চাওঁ, আমাৰ প্ৰত্যেকৰ 7টা দিনহে আছে। গতিকে দৃষ্টি শক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে, মুখেৰে ক'ব পৰা শক্তি থাকোঁতে, হাতেৰে কৰিব পৰা শক্তি থাকোঁতে আপুনি এনেকুৱা পবিত্ৰ কৰ্মত আত্মনিয়োগ কৰিব নাপাহৰিব দেই। পৰোপকাৰায় ইদম শৰীৰম। ভগৱানে আমাক এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে জন্ম দিছে। গতিকে আমি দৈনন্দিন জীৱনত পৰৰ উপকাৰ কৰিব, কাকো অপকাৰ নকৰিব। উপকাৰ কৰিলে কি হ'ব? পৰোপকাৰায় পুণ্যম। আমাৰ পুণ্য জমা হ'ব। পুণ্য জমা হ'লে আপুনি জীয়াই থাকোঁতে সুখ আৰু ভোগ কৰিবলৈ পাব। পৰিয়ালটো বা ব্যক্তিগত জীৱন, মানসিক বৌদ্ধিক সকলো প্ৰকাৰে উত্তৰণ হ'ব। আৰু যদি আনক অপকাৰ কৰে, পাপায় পৰপীড়নম। পৰক অপকাৰ কৰিলে আপোনালোকৰ পাপ হ'ব। পাপ হ'লে জীৱনলৈ দুখ কষ্ট নামি আহিব আৰু পৰমায়ুস কাটি দিব ভগৱানে, কমাই দিব দেই। আপোনালোকে আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। শৰীৰটো সুস্থভাৱে নিৰোগীকৈও ৰাখিব পাৰে, ৰোগী কৰি পেলাবও পাৰে। আপোনালোকৰ স্মৃতি শক্তি বঢ়াবও পাৰে, স্মৃতি শক্তি হ্ৰাস কৰিবও পাৰে। এইবোৰ গোটেইখিনি নিজৰ ওপৰত আছে দেই। সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আমাৰ নিজৰ ভাগ্যখন আমি নিজে গঢ়ি তুলিব লাগিব। আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব। 2 নম্বৰ কাঠপৰা গাঁওখন আপোনালোকৰ গাঁৱৰ মানুহে ভাল কৰিব লাগিব, আনে ভাল কৰিবলৈ নাহে। আপোনালোকৰ সমাজখন আপোনালোকে ভাল কৰিব লাগিব। কেনেকৈ? ভাগৱতৰ আদৰ্শৰে। ভাগৱতে সকলো আদৰ্শৰ কথা কৈছে। মাতৃগৰ্ভত এটা জীৱ স্থিতি হোৱা দিনৰে পৰা মৃত্যুৰ পৰ্যন্ত মাতৃগৰাকীয়ে কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিবকে প্ৰমুখ্য কৰি জীৱনশৈলী জন্মৰ পৰা মৃত্যুলৈকে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে। আমি এই আখ্যান উপাখ্যানৰ মাজেদি আমাক সেই নীতি শিক্ষাবিলাক দিবৰ কাৰণে মহাপুৰুষে যত্ন কৰিছে বা বেদে আমাক জ্ঞান দিছে। এতিয়া আপুনি ময়ো পৰীক্ষিত বুলিয়ে ধৰি ল'ব লাগিব আধ্যাত্মিকভাৱে, যে মোৰো 7টা দিনহে আছে। গতিকে এই 7টা দিনতে যাতে মই ঈশ্বৰৰ কথা শুনি পুণ্য অৰ্জন কৰি জীয়াই থকা দিনকেইটাত যাতে মই শান্তিত থাকিব পাৰোঁ আৰু মৰিলে যাতে সদগতি লাভ কৰিব পাৰোঁ, এইটোৱে হ'ব লাগিব আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্মৰহিত হ'বৰ কাৰণে, আকৌ অহা যোৱা কৰি থাকিব যাতে নালাগে। কাৰণ আমি যদি ভাগৱত নুশুনাকৈ জীৱনটো সুখ ভোগ কৰি আগুৱাই নিব পাৰিব, কিন্তু অহা যোৱা কৰি থাকিব লাগিব, ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব। গতিকে আমি ভাগৱত শুনি জন্মৰহিত হ'ব লাগিব। তাৰ কাৰণে আমাৰ বেয়া স্বভাৱ, বেয়া ভাৱ, বেয়া নিয়ম, বেয়া কৰ্ম, বেয়া খাদ্যবিলাক বাদ দিব লাগিব। আৰু ভালবিলাক আমি ভাগৱতৰ পৰা ল'ব পাৰিলেই আপোনালোকৰ পাৰিবাৰিক জীৱন, সাংসাৰিক জীৱন, যুগ্ম জীৱন, দাম্পত্য জীৱন, সামাজিক জীৱনত আপোনালোকে সদায় আগবাঢ়ি যাব পাৰিব। আৰু ধৰ্মৰ প্ৰতি অনুৰাগী হ'ব দেই। এনেকৈ বহি চব মানুহে ঈশ্বৰৰ কথা শুনিব নোৱাৰিব। যাহাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। কৃষ্ণৰ কথা যিকোনোৱে শুনিব নোৱাৰিব। অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনালোকৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব। ঈশ্বৰৰ কথা শুনি ভালপোৱা জীৱই পুণ্যাত্মা, আৰু ঈশ্বৰৰ কথা শুনি অশান্তি পোৱা জীৱটো পাপাত্মা। গতিকে পাপাত্মা জীৱৰ অধোগতি যাব, আয়ুস কমি যাব, জীৱনত দুখ বেদনাৰ সন্মুখীন হ'ব। মনত ৰাখিব কথাটো। গতিকে এতিয়া এই কাহিনীটোৰ মাজেদি আমাক দেখুৱাইছে যে দুনাই দামোদৰে গুৰুক বুলন্ত, মুত নকৰিবা লাজ, আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো সকলে কাজ। যে ভগৱন্তই কৈছে যে, দামোদৰে কৈছে যে আৰু
দুনাই দামোদৰে গুৰুক বুলন্ত মুত নকৰিবা লাজ যে মোক লাজ নকৰিবা আৰু কিবা লাগে বুলিও সত্তৰে সাধিবো তোমাৰ সকলে কাজ তুমি যিটো মোৰ গুৰু কাক কয় যিজনে আন্ধাৰ আঁতৰাই পোহৰৰ সন্ধান দিয়ে অৰ্থাৎ আমাক সৎ জ্ঞান যিজনে প্ৰদান কৰে সেইজন আমাৰ গুৰু গতিকে সেইজনৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকক আমি সদায় মান্যতা দিব লাগিব গতিকে আমাৰ শংকৰদেৱৰ মতে আদি গুৰু পিতৃ মাতৃ তাৰপিছতে শিক্ষাগুৰু যিজনে আমাক জ্ঞান দিয়ে তাৰপিছত আমাৰ উপদেশী গুৰু এইকেইজন প্ৰধান এইকেইজনক আমি সদায় মান্যতা দিব লাগিব সন্মান কৰিব লাগিব তেওঁলোকক আমি আদৰ অভ্যৰ্থনা কৰিব লাগিব গতিকে এতিয়া তেওঁ কৈছে যে তুমি গুৰু মূৰ পৰম দেৱতা পঢ়াইলা শাস্ত্ৰ সমস্ত তুমি যিহেতু আমাক শাস্ত্ৰ পঢ়াই সৎজ্ঞান দিলা গতিকে তুমি আমাৰ পৰম আৰাধ্য তোমাক আমি সন্মান কৰিব লাগে শুনি শান্তিপনি দিলা আশীৰ্বাদ আনন্দে তুলিয়া হস্ত মূৰত হাত তুলি আশীৰ্বাদ দিছে ধন্য ৰামকৃষ্ণ সুসাৰ্থকৰ শিষ্য কোনো আছে তুমি বিনা তোমালোকৰ দৰে সাৰ্থক শিষ্য মোৰ কোন আছে যে তোমালোকে আজি গুৰু ঋণ পৰিশোধ কৰিলা সবেও খুজিলা সকলে পাইলো দক্ষিণা তোমালোকে গুৰু দক্ষিণা সুন্দৰকৈ দিলা ঋণ পৰিশোধ কৰিলা আৰু পাবলগীয়া দক্ষিণাটো মই তোমালোকৰ পৰা পালোঁ মৃতক পুত্ৰক দেখিলোঁ দুনাই তোমৰা দুইৰ প্ৰসাদে তোমালোক দুজনৰ কৃপাত মই মৃত পুত্ৰৰ মুখ আকৌ দেখিবলৈ পালোঁ তোমৰা দুই হান কিৰিটি থাকুক মোৰ ইটো আশীৰ্বাদে গতিকে শান্তিপনি গুৰুৱে আশীৰ্বাদ দিছে তোমালোকৰ এই সৎকৰ্মৰ আদৰ্শ যাতে চিৰস্থায়ী হৈ থাকক মই অলপ আগতে কৈছোঁ আমাৰ কৰ্মৰ আদৰ্শহে আপোনাক স্থায়ী কৰি ৰাখিব সৎকৰ্ম কৰিব স্থায়ী কীৰ্তি আপোনাৰ থাকি যাব অসৎ কৰ্ম কৰিব আপোনাৰ বদনাম থাকি যাব গতিকে আমাৰ ভাগৱতৰ পৰা আমি সৎকৰ্মৰ জৰিয়তে গুৰু ঋণ যাতে আমি পৰিশোধ কৰিব পাৰোঁ গুৰুক যাতে মান্যতা দিব পাৰোঁ তাৰ প্ৰতি আমি নিজেও আদৰ্শ দেখুৱাব লাগিব ল'ৰা ছোৱালীকো এই শিক্ষাটো আমি সৰুৰ পৰা দিব লাগিব গতিকে চলিও গৃহক একোৱে নালাগে মহাতুষ্ট ভৈলো আমি অনুমতি পাই পাছে দুয়ো ভাই গুৰুক গৈলা প্ৰণামী গতিকে তোমালোকে আৰু মোক একো দিব নালাগে তোমালোকৰ এই গুৰু দক্ষিণাত মই সন্তুষ্ট হ'লোঁ তোমালোক এতিয়া যোৱা এই বুলি শান্তিপনিয়ে বলৰাম আৰু কৃষ্ণক কি কৰিছে পঠিয়াইছে আশীৰ্বাদ দি ৰথত চৰিয়া আনন্দে লৰিলা ৰামকৃষ্ণ দুই ভাই প্ৰজাৰ হৰিষে অমৃত বৰিষে দুইৰো ৰূপ চাই চাই প্ৰজাগণে তেওঁলোকৰ সুন্দৰ ৰূপ চাই চাই পৰম আনন্দিত হৈছে দেখন্তে দীপিতি নখন্দে টিপিতি নভাসন্ত লোকে আন চকুৰ টিপ সলাব পৰা নাই তেওঁলোকৰ ৰূপ যৌৱন সৌন্দৰ্য দেখি প্ৰজাগণ অত্যন্ত আপ্লুত হৈছে বায়ুসম বেগে পাইলা ৰামকৃষ্ণ মথুৰাৰ সন্নিধান আৰু বায়ু বেগে গৈ তেওঁলোকে মথুৰা গৈ পালেগৈ মেঘে যেন গাজি ৰথচক্ৰ ঘোষ পুৰীলন্ত শংখ ধ্বনি আশীলন্ত ৰাম কৃষ্ণ দুই ভাই ভৈল সবে জানা জানি তেওঁলোকে শংখধ্বনি বজোৱাৰ লগে লগে বলৰাম কৃষ্ণ আহিল বুলি সকলো প্ৰজাই জানিব এই তলৰ পদৰ মাজেদি আমাক যিখিনি নিৰ্গুণ কৃষ্ণৰ গুণলীলাৰ কথা অৱগত কৰিছে আমাৰ বহুতে হয়তো এই দশম স্কন্ধ পঢ়িছে আদি দশম মধ্য দশম শেষ দশম একাদশ স্কন্ধ ভাগৱত দ্বাদশ স্কন্ধ ভাগৱত বা প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত আপোনাৰ বহুতে হয়তো জীৱনত পঢ়িছে শুনিছে গাইছে তৎসত্ত্বেও আমি জীয়াই থকালৈকে এই ভাগৱত কথা গাই থাকিব লাগিব কৈ থাকিব লাগিব শুনি থাকিব লাগিব শংকৰদেৱ মাধৱদেৱৰ জন্মতিথি আমি পাতি আহিছোঁ পাতি থাকিব লাগিব বাৰ্ষিক সেৱা আমাৰ এইটো নামঘৰত প্ৰতি বছৰে পাতি আছে আকৌ পাতি থাকিব লাগিব ইয়াৰ তাৎপৰ্যটো কি কাৰণে আমি একেখিনি কামকে কৰিয়ে থাকিব লাগে
এই কথাখিনি আমি প্ৰথমতে উপলব্ধি কৰিব লাগিব। নহ'লে আপোনালোকে এনেকৈ কাহিনী আকাৰে কথাখিনি কৈ দিলে ভাবিব এইখিনি দেখোন মই পঢ়িছোঁৱেই, এইখিনি দেখোন মই জানোৱেই, এইখিনিনো পৰা শুনাৰ পৰা কি লাভ হ'ব, এনেকুৱা ভাৱেৰে যদি বিষয়বস্তুটো লয় তেতিয়াহ'লে আমি মানে কৃতকাৰ্য হ'ব নোৱাৰিম। এই কথাখিনি কিয় গাই থাকিব লাগে, কিয় শুনি থাকিব লাগে, কিয় কৈ থাকিব লাগে, আমাক ভগৱন্তই গুৰুৰূপে কৈছে যে ভগৱন্ত নিৰ্গুণ, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈয় জীৱ সুহি গুণ গায়। ভগৱান নিৰ্গুণ, নিৰাকাৰ, অব্যক্ত, অদৃশ্য, কিন্তু তেওঁ লীলাবিলাক গুণময়। গুণময় লীলাবিলাক তেওঁ কৰি পেলাই দেখুৱাই থৈ গৈছে জগতৰ লোকৰ কাৰণে। আৰু সেই লীলাবিলাকৰ কথা যদি আমি গাই থাকিব পাৰোঁ, কৈ থাকিব পাৰোঁ, শুনি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মনটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যাব। আপুনি ক'ব নোৱাৰাকৈ মনটো ভাল হৈ যাব। এয়াই নামৰ মহিমা দেই, মনত ৰাখিব। সেইকাৰণে উদ্ধৱক কৈছে মূৰ কথা যথাত নিৰ্গুণ সেই স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব গুণত ভকত হৈ আছে, মহন্ত হৈ আছে, সন্ত সাধু হৈ আছে। আপোনালোকে কি হৈ আছে যে বৈষ্ণৱ হৈ আছে, মহন্ত হৈ আছে। এই কথা আমি ইয়াৰ পৰা বুটলি ল'ব লাগিব। আজি আপোনালোকে ২ নম্বৰ কাঠপাৰা গাঁৱত বসবাস কৰি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব। ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা ভক্তি জ্ঞান দিব লাগিব, নীতি সদাচাৰৰ কথা ক'ব লাগিব। যি মাক বাপেকে ল'ৰা ছোৱালী জন্মহে দিছে আৰু পঢ়া শুনাৰ প্ৰতিও দৃষ্টি নাই, নীতি সদাচাৰৰ প্ৰতিও চকু নিদিয়ে, ল'ৰা ছোৱালীকেইটাই কি কৰিছে কি কৰা নাই তাৰ প্ৰতি যাৰ সচেতনতা নাই, সেইখন ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰিব। মনত ৰাখিব কথাটো। আপুনি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালীক নৈতিক শিক্ষা দিব লাগিব, আধ্যাত্মিক শিক্ষা দিব লাগিব। কেতিয়া? সৰু কালৰ পৰাই। হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। পঞ্চম স্কন্ধ ভাগৱতত ঋষভে ১০০টা ল'ৰা জন্ম দিছে। ঋষভ প্ৰভুৱে আটাইতকৈ ডাঙৰটোৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। ৯জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, ৯ 18 আৰু ভৰতক লৈ 19জন, বাকী ৮১টা ল'ৰা কৰ্মকাণ্ডী বুলি কৈছে দেই, মনত ৰাখিব। ৮১টা ল'ৰা কৰ্মকাণ্ডী। স্বয়ং ভগৱন্তৰ পুত্ৰ ৮১জনেই কৰ্মকাণ্ডী। ৬০,০০০ ঋষিয়ে নৈমিষাৰ অৰণ্যত শুকৰ মুখেদি ভাগৱত শুনিছিল। কিন্তু শুকে ভাগৱত কৈ গুচি যোৱাবৰ সময়ত আমাক কোনে ক'ব ইয়াৰ পিছত ভাগৱত বুলি, যেতিয়া সেই সময়লৈকে অৱহেলিত, নিষ্পেষিত, নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহু যোজনৰ আঁতৰত বহিবলৈ দিয়া সূতে ক'ব বুলি যেতিয়া আঙুলিয়াই থৈ গ'ল, তেতিয়া সূতৰ মুখে ভাগৱত নুশুনো বুলি ৩২ সহস্ৰ ঋষিমুনি গুচি গ'ল। আৰু তেওঁলোকে বৰ্তমানো কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি কৈছে। ২৮,০০০হে ভাগৱত শুনিলে। কৌৰৱ পাণ্ডৱৰ ১০০টা ল'ৰা ছোৱালী, কৌৰৱৰ ১০০, পাণ্ডৱৰ ৫টা ল'ৰা ছোৱালী। কিন্তু ভগৱন্ত কাৰ লগত থাকে? পাণ্ডৱৰ লগত, কৌৰৱৰ লগত নাথাকে। মনত ৰাখিব। গতিকে আপুনি ল'ৰা ছোৱালী জন্ম দি যদি সৎ শিক্ষা নিদিয়ে, সেইখন ঘৰত কৃষ্ণক ৰাখিব নোৱাৰিব। কৃষ্ণ থকা এটা পৰিয়াল আৰু এখন ঘৰ আমি নিজেই ভাগৱতৰ
আদৰ্শৰে গঢ়ি তুলিব লাগিব আৰু এই কথাবোৰ গাব শুনিব ক'ব লাগিব আপোনালোকৰ প্ৰত্যেকখন ঘৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত এখন হ'লেও আছে অসমীয়াৰ প্ৰতি ঘৰে ঘৰে শাস্ত্ৰ আছে বৰ্তমান পঢ়িব জনা ল'ৰা ছোৱালীও আছে বোৱাৰীও আছে জীয়াৰীও আছে কিন্তু কোনোদিন যদি গুৰুগৃহত সোমাই বোৱাৰীজনীয়ে বা ছোৱালীজনীয়ে বা আইগৰাকীয়ে যদি বা বাপজনে বা ডেকা ল'ৰাটোৱে যদি ঘোষা চাৰিপাকি নপঢ়ে কীৰ্তন একাধ্যায় নাগায় মানে ভাগৱত এটা একাধ্যায় নালাগে এটা ছেট নপঢ়ে সেইখন ঘৰ কেতিয়াও ভক্তিৰ ঘৰ হ'ব নোৱাৰিব শান্তিৰ ঘৰ হ'ব নোৱাৰিব উন্নতিৰ পথত অগ্ৰসৰ হ'ব নোৱাৰিব মনত ৰাখিব হৰি নাম হোতাখন পাপ সুখান বন খনেকতে দহি কৰে চন ভগৱন্তৰ নামৰ মহিমা কি ই জুইৰ লগত তুলনা কৰিছে পাপবিলাক শুকান বনৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি যায় আইগৰাকী বা বোৱাৰীজনী বা ছোৱালীজনী ৰাতিপুৱা শুই উঠি কৰা প্ৰাৰ্থনাটোৱে তেনেকৈয়ে পাপ বিনাশ কৰে মুক্তিটো নিস্পৃহাজিতো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি বুলি ধুনীয়া সুৰত গাইছে বোৱাৰীজনী বা ছোৱালীজনীয়ে গুৰুগৃহত সোমায় কিন্তু ছোৱালীজনী বা বোৱাৰীজনী বা আইগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি মানেনো কি অৰ্থটো নাজানে গুৰুজনাই কৈছে তোমাৰ মুখৰ আগতে বিষ অকণমান পৰি আছে তুমি নাজানা বিষ বুলি অমৃত বুলি বুটলি খাই দিলা এতিয়া বিষ কনে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰো বুলি বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহে মানুহ মাৰিবই ঈশ্বৰৰ গুণ নাম অৰ্থ জানি লওক বা অৰ্থ নজনাকে লওক অৰ্থ জানি পঢ়ক বা অৰ্থ নাজানি পঢ়ক ই পাপ বিনাশ কৰিবই জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব এতিয়া আমি এইখিনি কাহিনী আকাৰে যদি ইয়াৰ অৰ্থভেদ কৰোঁ বিশেষ ৰস নাপাব কিন্তু ইয়াত বিশেষ ৰস নাই কি কৈছে যে আখিলন্ত ৰামকৃষ্ণ দুই ভাই ভৈলসৱে জনাজনী পাঞ্চজন্য শংখ বজাই দিয়াৰ লগে লগে গোটেই মথুৰাবাসীয়ে জানিলে যে কৃষ্ণ বলৰাম আকৌ আমাৰ ঘৰলৈ ঘূৰি আহিছে মথুৰাৰ প্ৰজা লৰিল উভতি কৰিয়া আদি উৎসৱ গৈলা আগবাঢ়ি বসুদেৱ আদি যতেক বন্ধু বান্ধৱ গতিকে কৃষ্ণ বলৰাম অহাৰ লগে লগে সকলো উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আগবাঢ়ি গৈ তেওঁলোকক আদৰণি জনাই আনিবৰ কাৰণে গৈছে বিস্তৰ দিৱস কৃষ্ণক নেদেখি আছিলা মৃতক প্ৰায় আনন্দ মূৰ্তিক দেখি জিলে যেন হৰাই বাৰ নিধি পায় গতিকে বহুদিনৰ মূৰত কৃষ্ণ বলৰাম মথুৰালৈ ঘূৰি অহাৰ লগে লগে তাৰ আগলৈকে তেওঁলোক মৃতপ্ৰায় হৈ আছিলে কৃষ্ণ বলৰামক নেদেখি এইটো বাহ্যিকতা দেই এইটো বাহ্যিকতা এইটো এটা কাহিনীহে ইয়াৰ আধ্যাত্মিক দৰ্শনটো কি যিখন ঘৰত কৃষ্ণৰ গুণনাম নাগায় নকয় নুশুনে সেইখন ঘৰৰ জীৱবিলাক জীয়াতে মৰা বুলি কৈছে কদাচিতো নলয় মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস এইটো হ'ল মানুহৰ ৰাক্ষস আৰু সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ আমাৰ মনক আনন্দ কোনে দিব ভগৱন্তৰ কৃষ্ণ গুণনামৰ এই বাক্য শব্দ ব্ৰহ্মবিলাকে দিব ইয়াৰ প্ৰতিটো শব্দই হৈছে ব্ৰহ্ম বুলি কৈছে ৱৰ্ড ইজ গড বুলি কৈছে শব্দই ব্ৰহ্ম ঈশ্বৰ বাক্যই ব্ৰহ্ম
উদ্ধৱক যাবৰ সময়ত কৈছে তুমি চিন্তা নকৰিবা তোমাৰ কাৰণে জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক মই তোমাক দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি সৃষ্টি কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান সৃষ্টি কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে মই বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছতো মই তোমাৰ মাজত থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আপোনালোকে যদিও 2 নং কাটপাৰ নামঘৰত আছোঁ বুলি ভাবিছে আপোনালোক আজি ক'ত আছে বৈকুণ্ঠত আছে পুণ্যভূমিত আছে ভকত য'ত থাকে সেইখন পুণ্যভূমি ভকতে যদি সেই ঠাইত সমবেত হৈ ভগৱন্তৰ গুণ নাম লয় শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সেইটো তাকে বোলে সত্ৰ আজি ইয়াত দ্বিতীয় বৈকুণ্ঠ এয়াই সত্ৰ বুলি কৈছে কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে ততিহে কৰে নিবাস আজি ইয়াত সমস্ত তীৰ্থ এই নামঘৰত প্ৰবাহমান হৈ আছে আপুনি বাহ্যিক তীৰ্থত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে ভাগৱতে আজি তাৰিখত যদি কোনোবাই গংগা গয়া কাশী প্ৰয়াগ হেতুত যদি গা ধুবলৈ যায় ভাগৱতে কৈছে তেওঁ গাৰ মলিটো অঁতৰাই আহিব পাৰিব মনৰ মলি আঁতৰ নহয় গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ মলিবিলাক আঁতৰাব পাৰিব মনৰ মলি আঁতৰ নহয় কিন্তু সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে হেন সাধু সেৱা নকৰিব কোনো নৰে আজিৰ এই নামঘৰলৈ আহি যদি 2টা দিনত ল'ৰা ছোৱালী সেৱা এটা কৰে দৰ্শন এটা কৰে শ্ৰৱণ এটা কৰে তেওঁ বাহিৰ ভিতৰ 2টা শুদ্ধ হৈ যাব গতিকে গংগা গয়াকাশী তীৰ্থও অপবিত্ৰ হৈ যায় যেতিয়া পাপীবিলাকে চুই দিয়ে এনে পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থদত্ত পাপে हुए পৰম মলিন হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে हुए পাতকৰহীন গংগা গয়াকাশীবিলাকত পাপীবিলাকে চুই দিয়াৰ লগে লগে গা ধুই দিয়াৰ লগে লগে অপবিত্ৰ হৈ যায় তেওঁলোক পাপী হৈ যায় আৰু ভগৱানক প্ৰাৰ্থনা কৰে পাপীবিলাকে আমাক দূষিত কৰি দিলে তুমি কৃপা কৰা পবিত্ৰ কৰিবে লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তুজু ভকতসকল গংগা গয়াকাশী পবিত্ৰ কৰিবৰ কাৰণে ভকতসকল গংগা গয়াকাশী দৰ্শন কৰিবলৈ যায় গতিকে গংগা গয়াকাশীত গৈ ভকত হেৰি নহয় ভকতেহে গংগা গয়াকাশীক পবিত্ৰ কৰে এই কথা বিদুৰে যেতিয়া 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত ঘূৰি আহিছিল পদুলিৰ মূৰতে যুধিষ্ঠিৰে সাবত মাৰি ধৰি কুন্তিকে প্ৰমুখ্য কৰি পঞ্চপাণ্ডৱে যেতিয়া আদৰণি জনাই আনিবলৈ গৈছিল যুধিষ্ঠিৰে কান্দি কান্দি কৈছিল খুৰাদেউ তুমি অতকাল ক'ত তীৰ্থ কৰিলা ক'ত খালা ক'ত শুলা ক'ত থাকিলা কোনো ক্ষেত্ৰ তীৰ্থভূমি এতকালে ফুৰাভূমি কেনমতে মিলিল আহাৰ জানিলো তোমাকো পাই তীৰ্থেহে পবিত্ৰ ভৈলা তীৰ্থৰেহে সাধা উপকাৰ তুমি গৈ আসলতে তীৰ্থত পবিত্ৰ হোৱা নাই খুৰা তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত পাপে हुए পৰম মলিন হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে हुए পাতকৰহীন গতিকে তুমি তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণেহে গ'লা শংকৰদেৱেও একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছে নিজে শুদ্ধ হ'বৰ কাৰণে নহয় তীৰ্থক শুদ্ধ কৰিবৰ কাৰণে আৰু অকুৰৰ আগত সেই কথাটো 10ম স্কন্ধত কৃষ্ণই কৈছে কহিলা অকুৰ আগে 10ম স্কন্ধত শিলাময় জলাশয় দেৱতীৰ্থ যত জানিবাহ তাৰা হবে দেৱতীৰ্থ হয় তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিশয় দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচয় গতিকে আজি ইয়ালৈ আহি দৰ্শন হোৱাৰ লগে লগে আমাৰ বাহিৰ ভিতৰ 2টা শুদ্ধ হৈ যাব আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম উদ্ধৱ ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতনৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত
সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। ভগৱানে কৈছে মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি তুমি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা আৰু সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপবিলাক মই নাইকিয়া কৰি দিম। পাপটো আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। দাৰ্শনিকৰ অভিমত কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবিলাকে যাৰ অন্তৰত প্ৰভাৱ পেলাই থাকিব, সি ভাল চিন্তা, ভাল কৰ্ম, ভক্তি কৰ্ম কৰিব নোৱাৰে। আমাৰ বহুত মানুহে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে। পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল। বুৰঞ্জীয়ে কৈছে যেতিয়া এই পৃথিৱীত সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া মানুহৰ মাজত পানী ফিল্টাৰ নাছিল, আমাৰ উপৰি পুৰুষসকলে ঘৰ বনাব নাজানোতে ক'ত আছিল? পৰ্বতৰ গুহাত। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল। জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল। পানী ফিল্টাৰ নাথাকোঁতে পুখুৰী নদীৰ পানী খাইছিল। আজি খাম নেকি বাৰু আমি? আজি আমি আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিলে বুলি আমি পিন্ধিম নেকি বাৰু? এতিয়া আমি পৰ্বতৰ গুহাত বাস কৰিম নেকি বাৰু? নকৰোঁ। কাৰণ আমাক গুৰুজনাই ভাগৱতৰ মাজেদি বুজাই দিছে, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, সভ্যতা গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। এইবোৰ একেদৰে নাথাকে, ইয়াৰ গতি গৈ থাকে, সলনি হৈ থাকে। সেইকাৰণে শংকৰদেৱে কৈছে তোমালোকে সকলো পৰম্পৰা মানি চলিবও নালাগে আৰু সকলো পৰম্পৰা এৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আছে আৰু বিজ্ঞান আছে, এইটো শাশ্বত পৰম্পৰা। এই পৰম্পৰাবিলাক জগত থকালৈকে আমি পালন কৰি থাকিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইখিনি বস্তু নাই, সেইবিলাক আমি ত্যাগ কৰিব লাগিব। তেতিয়াহে ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আপোনাক ধৰ্মই ৰাখিব। আমি ভাগৱত কিয় শুনিব লাগে? নিজক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, মই জীয়াই থকা দিনকেইটা শান্তিত থাকিবৰ কাৰণে, পৰমায়ুস বৃদ্ধি কৰিবৰ কাৰণে, মন আনন্দত ৰাখিবৰ কাৰণে, পৰিয়ালত মিলা প্ৰীতি থাকিবৰ কাৰণে, সমাজত একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, এইটো কাৰণে ভাগৱত শুনিব লাগিব।